আজি বঙাইগাঁও জিলাৰ অভয়াপুৰী বিধানসভাৰ অন্তৰ্গত ঘিলাগুৰি গোমাথত অনুষ্ঠিত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত এই মন্তব্য আগবঢ়ায়। পঞ্চায়ত নিৰ্বাচনৰ মূল লক্ষ্য হৈছে পঞ্চায়ত এলেকাত বসবাস কৰা প্ৰতিটো পৰিয়াল, প্ৰতিগৰাকী ব্যক্তিক, প্ৰতিখন সমাজক সামাজিক ন্যায় আৰু অৰ্থনৈতিক উন্নয়নৰ বাবে সুবিধা প্ৰদান কৰা। যিটো কাম নিষ্ঠাৰে নিৰন্তৰভাৱে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যোৱা 10 বছৰে ভাৰতবৰ্ষৰ জনগণক নিষ্ঠাৰে সেৱা আগবঢ়াই আহিছে। আৰু ঠিক সমান্তৰালভাৱেও অসমতো 2016 চনৰ পৰা যেতিয়াৰ পৰা ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত মিত্ৰজোঁট চৰকাৰ হ'ল, তেতিয়াৰ পৰাই নিৰন্তৰভাৱে অসমৰ 26,000খন গাঁৱত বসবাস কৰা, প্ৰায় 1,000 চাহ বাগিচাত বসবাস কৰা শ্ৰমিক খেতিয়ক ৰাইজক, সকলো শ্ৰেণীৰ ৰাইজক নিষ্ঠাৰে বিভিন্ন আঁচনিৰ যোগেদি অসম চৰকাৰখনে উপকৃত কৰিছে, শক্তিশালী কৰি তুলিছে। অসমত বৰ্তমান ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি মিত্ৰজোঁট চৰকাৰ আছে, এই চৰকাৰখনে উন্নয়নমূলক বিভিন্ন আঁচনি সফলতাৰে ৰূপায়ণ কৰাৰ ফলত অসমত পুৰুষ, মহিলা, যুৱক যুৱতী, বৃদ্ধ বৃদ্ধা, বিধৱা আৰু দিব্যাংগ আৰু ছাত্ৰ ছাত্ৰী আৰু নৱজাতক যিবিলাক শিশু আৰু গৰ্ভৱতী মহিলা সকলোৱে বিভিন্ন আঁচনিৰ ফলত আজি সন্মান সহকাৰে অসমৰ বুকুত জীয়াই থাকিবলৈ সক্ষম হৈছে। গতিকে আগন্তুক দিনত প্ৰতিটো পৰিয়ালক আত্মনিৰ্ভৰ কৰি তোলা হ'ব, যাতে প্ৰতিটো পৰিয়াল আৰ্থিকভাৱে সবল হয় আৰু কাৰো ওচৰত হাত পাতিব নালাগে। সেই পৰ্যায়লৈকে ভাৰতবৰ্ষখন লৈ যোৱাৰ যিটো সপোন অমৃত কালত মোদী ডাঙৰীয়াই থিৰাং কৰিছে, 2047 যেতিয়া ভাৰতবৰ্ষৰ স্বাধীনতা লাভ কৰা 100 বছৰ সম্পূৰ্ণ হ'ব, তেতিয়া এইখন ভাৰতবৰ্ষৰ প্ৰতিটো পৰিয়াল স্বাৱলম্বী হ'ব, আত্মনিৰ্ভৰ হ'ব, ভাৰত আত্মনিৰ্ভৰ হ'ব আৰু বিশ্বৰ আটাইতকৈ শক্তিশালী উন্নত ৰাষ্ট্ৰ হিচাপে নিজৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হ'ব। দেখা পোৱা গৈছে যে বিজেপি আচলতে পঞ্চায়ত নিৰ্বাচনৰ ক্ষেত্ৰত যথেষ্ট সক্ৰিয় হৈ আছে আন দলসমূহৰ ওপৰত, এই বিষয়ে কি ক'ব? না, আন দল বিশেষকৈ কংগ্ৰেছ আৰু তেখেতসকলৰ লগত থকা দলবিলাকৰ তেখেতসকলক মানুহে প্ৰশ্ন কৰিছে, নহয় তোমালোক যে 55 বছৰ থাকিলা, কি কৰিলা? আৰু প্ৰায়বিলাক দুখীয়া ধনবিলাক তেওঁলোকে লুটি পুটি খোৱা কথাটো মানুহৰ হাতত তথ্যবিলাক আছেতো, লাজ পায়। এতিয়া তেখেতসকলে এতিয়া ৰাইজক সন্মুখীন হোৱাৰ নৈতিক সাহস নাই, সেইকাৰণে তেখেতসকল আজি পলাই পৰিছে। গতিকে আনপিনে ভাৰতীয় জনতা পাৰ্টি হওক, AGP হওক, আমাৰ UPPL, সন্মিলিত গণশক্তি অসম, আমি 4টা দলে মিলিত প্ৰচেষ্টাৰে ৰাজ্য চৰকাৰ অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ ৰাইজৰ সহযোগত পৰিচালনা কৰিছোঁ। মোদী ডাঙৰীয়াৰ যিটো সকলো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মৰ লোকক সমমৰ্যাদা সম উন্নয়নৰ সুযোগ প্ৰদান কৰিছে। সেইকাৰণে তেখেত আজিৰ তাৰিখত ইমান জনপ্ৰিয়, কেৱল ভাৰতবৰ্ষতে নহয়, বিশ্বৰ সবাতোতকৈ লোকপ্ৰিয় নেতা যদি কোনোবা আছে আজিৰ তাৰিখত 800 কোটি, প্ৰায় 800 কোটি বিশ্বৰ বুকুত থকা জনসংখ্যা, তাৰ মাজত যি আটাইতকৈ লোকপ্ৰিয় আছে সেইগৰাকী হৈছে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া। কাৰণ তেখেতে এই কথাটো প্ৰমাণ কৰিলে যে ভাৰতবৰ্ষৰ বুকুত বহুত শক্তি সম্পদ সম্ভাৱনা আছে, কিন্তু কংগ্ৰেছৰ অপশাসনৰ বাবে, দুৰ্নীতি ভ্ৰষ্টাচাৰৰ বাবে ইমান শক্তিশালী এখন ৰাষ্ট্ৰ দুৰ্বল হৈ আছিল। কিন্তু এতিয়া তেখেতৰ সুযোগ্য নেতৃত্ব পৰাৰ বাবে আজি ভাৰতবৰ্ষ বিশ্বৰ যিকোনো উন্নত ৰাষ্ট্ৰৰ লগত ফেৰ মাৰিব পৰাকৈ শক্তি প্ৰদৰ্শন কৰিছে। কংগ্ৰেছে 55 বছৰে কি কৰিলে ৰাইজে প্ৰশ্ন কৰিছে। দুখীয়াৰ ধন লুটিপুটি খোৱা তথ্য ৰাইজৰ হাতত আছে, সেয়েহে তেওঁলোক লাজত জনসাধাৰণৰ সন্মুখত আহিব পৰা নাই। তেওঁলোকৰ এতিয়া ৰাইজৰ সন্মুখত অহাৰ নৈতিকতা নাই, সেয়েহে তেওঁলোক পলাই ফুৰিছে। এই মন্তব্য আগবঢ়ায় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। ব্যুৰ' ৰিপৰ্ট, ৰিপৰ্টাৰ লাইভ অসম। ৰিপৰ্টাৰ লাইভ অসম।